চক ৰিয়ান পৰাগ অসমৰ এজন উজ্জ্বল নক্ষত্ৰ তেওঁ খুব ভাল পাৰফৰ্ম কৰি আছে অকল এই চলিত IPLতে নহয় তাৰ আগতে দেওধৰ ট্ৰফি দিলীপ ট্ৰফি গোটেইকেইটাতে খুব ভাল পাৰফৰ্মেঞ্চ দিছে হোৱাইট বল ক্ৰিকেটত যোৱা 2 বছৰৰ পৰা তেওঁ খুব কনচিষ্টেণ্টলি ভাল পাৰফৰ্ম কৰি আছে নিশ্চয় আপুনি যদি মিডিয়া ৰিপৰ্টছখিনি চাই তেতিয়ালে দেখিব যে হি ইজ ইন দ্য টপ কণ্টেণ্ডাৰ ফৰ সিলেকশ্যন টু দ্য ইণ্ডিয়ান টিম সো সেইটো আপুনি মিডিয়া ৰিপৰ্টৰ পৰা পাই আছে কিন্তু BCCIত মই এইবিলাক কথা কোৱাৰ কাৰণে মই অথৰাইজড পাৰ্সন নহয় আমাৰ এটা সিলেকশ্যন কমিটি আছে হেডেড বাই অজিত আগৰকাৰ তেওঁলোকে নিশ্চয় ৰিয়ানৰ খেলাও নোটিস কৰিছে আৰু তেওঁ যেটো ধৰণে পাৰফৰ্মেন্স কৰি আছে মই ভাবো যে আগন্তুক খুব ভৱিষ্যত উজ্জ্বল হৈ আছে ৰিয়ান পৰাগৰ আপোনালোকে যদি মন কৰে যে আজি 6 মাহ মান আগতে যেতিয়া আমাৰ T20 মুস্তাক আলীত আমাৰ টিমটোৱে ভাল খেল তেতিয়াও মই কৈছিলো যে ৰিয়ান পৰাগৰ এটুতে হেৰিৰ শেষ নহয় তেওঁ সদায় পাৰফৰ্মেন্স অলপ যদি কনসিস্টেন্সি আনে হি উইল হেভ এ ভেৰি ব্ৰাইট ফিউচাৰ আৰু অসমৰ পৰা যেটো আমাৰ আজি বহুত বছৰৰ পৰা চেষ্টা যে অসমৰ পৰা এজন ভাৰতীয় দলত খেলুৱৈ দিম ইতিমধ্যে উমা চিত্ৰীয়ে খেলিলে আৰু আমি ভাবো যে পুৰুষতো অতি সোনকালে অসমৰ পৰা এজন খেলুৱৈ ভাৰতীয় দলত স্থান পাব